আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইখিনিতে প্ৰথমতে মই এটা কথা কৈ ল'ব বিচাৰিছোঁ আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক এটা কৰিব নাপাহৰিব আৰু সকলোকে শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাই পেলাইহে আপোনালোকে কমেণ্ট কৰিব। আজি আচলতে এইচএছৰ ৰিজাল্ট আজি মুকলি নহয়, কাৰণ আজি হৈছে ইলেকশ্যন আছে। আজি আপোনালোকে গম পাইছেই এইচএছৰ ৰিজাল্ট মুকলি হোৱাৰ সম্ভাৱনা আছে 9 আৰু 10 মে তাৰিখে। ঠিক আছে, 9 তাৰিখে সম্ভাৱনাটো বেছি আছে আৰু 10 তাৰিখেতো আপোনালোকে চিয়'ৰ থাকক। যদি 9 তাৰিখে নিদিয়ে তেতিয়াহ'লে 10 তাৰিখে চিয়'ৰ দিব। 8 তাৰিখে হলিডে আছে, আপোনালোকে গম পাইছেই। 8 তাৰিখে বন্ধ আছে, সেইটো কাৰণে ৰিজাল্ট মুকলি নহয়। 9 তাৰিখে পূৰা 100% চিয়'ৰ বুলি ক'ব পাৰি, কিন্তু হ'লেও সম্ভাৱনা আছে আৰু। ঠিক আছে, আপোনালোকে ৰিজাল্টৰ বিষয়ে চিন্তা কৰি থকাতকৈ মই এটা কথা ক'ব বিচাৰিছোঁ। আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগু যোনটো টুইটাৰ একাউণ্ট আছে আৰু যোনটো ফেচবুক একাউণ্ট আছে, সেই দুইটা একাউণ্ট আপোনালোকে চেক কৰি থাকিব। লগতে যোনকেইটা অফিচিয়েল ৱেবছাইট আছে সেইকেইটাত চেক কৰিব। ঠিক আছে, যেনেকৈ ক্লাছ 10ৰ ৰিজাল্ট মুকলি হৈছিলে তেনেদৰে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টো মুকলি হ'ব। চ' আপোনালোকে চিন্তা কৰি থাকিব নালাগে, সকলোৱে চিন্তা কৰি আছে, সেইটো কাৰণে মই ভিডিঅ'টো বনাই দিছোঁ আৰু বহুতেই মোক সুধিও আছে। চ' ইয়াতে কোনো ধৰণৰ আপোনালোকে চিন্তা কৰিব নালাগে, ৰিজাল্ট যেতিয়া মুকলি হ'ব হ'বই। চ' আপোনালোকে চিন্তা কৰি থাকিব নালাগে, চিন্তা কৰি থাকি একো লাভ নাই। চ' এইটোৱে কামনা কৰিছোঁ সকলোৰে যাতে ৰিজাল্ট ভাল হওক, সেইটোৱে কামনা কৰিছোঁ আৰু আপোনালোকে সকলোৱে কমেণ্ট এটা কৰিব। ধন্যবাদ।